কৰি গৈ আছে কি হ'বনো মই উইচ কৰিব মানুহে আমি হেৰিয়ালৈ গৈ আছো মন্দিৰলৈ গৈ আছো আজি ইয়াৰ বাৰ্থডে হয় মই ঘৰতে আছো মই যে কৈছিলো যে মোৰ এদিনলৈ আহি কেইবাদিনো হৈ যায় আজি কেইবাদিনো হৈ গ'ল কালি মই নিবলৈ তাক মাতিলো বোলো আজি বাৰ্থডে মানে কালিয়ে লৈ যাবলৈ ক'লো তাৰপিছত সি নিবলৈ নাহিলে মানে তাৰ কিবা কিবি কাম ওলালে আৰু সেইকাৰণে নাহিলে তাৰপিছত আজি সেয়া ৰাতিপুৱা আমাৰ ঘৰলৈ আহিলে এতিয়া গা পা ধুই ধুনীয়াকৈ গৈ আছো মন্দিৰলৈ তাত মন্দিৰত চাকি তাকি দি আজি মই যামগৈ বাৰু আজি ঘৰলৈ যামগৈ আৰু কেলে পনী মনটো বেয়া লাগিব তাইৰ মনটো বেয়া লাগিব আজি মই গুচি যামগৈ যে কিন্তু উপায় নাই যাব লাগিব হয় নাই বাৰু কালিয়ে মই মানে চব পেক চেক কৰি থৈ দিছিলোঁ যামগৈ বুলি খালি কালি নিবলৈ আহিব নোৱাৰাৰ কাৰণে আজি বোলো সেনেকৈ মন্দিৰলৈ যাম আমাৰ ৰিচাৰ্চ মন্দিৰলৈকে যাম সেয়াই আৰু সেয়া বাৰ্থডে বিশেষ একো হোৱাই নাই তাক কিবা এটা দিলোঁ আৰু মোৰ ফালৰ পৰা তাৰপিছত আৰু বেলেগ একোৱেই হোৱা নাই কেক চেক একো আনিবলৈ হোৱাই নাই সুবিধা হোৱাই নাই সি ইমান ভালো নাপায় বাৰু এইবিলাক কৰি আমি আহিলোঁ চাৰিঙিয়াত থকা জটাধাৰী শিৱ মন্দিৰলৈ ময়ো প্ৰথমবাৰে আহিছোঁ ইমানেই ভাল লাগিছে পৰিৱেশটো বহুত বেছি গৰম যদিও তাত থকা গছ গছনিবোৰে পৰিৱেশটো একদম ঠাণ্ডা কৰি ৰাখিছে প্ৰথমে ভাবিছিলোঁ ৰিচাৰ্চ মন্দিৰলৈকে যাম কিন্তু তাত বন্ধ সোমবাৰেহে যিহেতু খোলা থাকে ইয়াতে ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ আৰু মনটো খুবেই পবিত্ৰ লাগিলে ইয়াতে এজোপা ডাঙৰ গছ আছে সেই গছজোপাৰ মানে আকৃতিটো একদম গণেশ বাবাৰ নিচিনা এয়া চাওকচোন এয়া একদম তাৰ তলেদি এনেকৈ টিলিঙা বজাই গ'লে মানে মনৰ আশা পূৰ্ণ হয় বুলি আমাক দাদাজনে ক'লে যোনে তেওঁ এই মন্দিৰটো চোৱা চিতা কৰি আছে আৰু তেওঁ আমাক চাহো খোৱালে আৰু সকলোবোৰ কৰিয়ে আমি ঘৰলৈ উভতি আহিলোঁ আৰু আহোঁতে ৰিচাৰ্চ মন্দিৰত সোমাই আহিলোঁ মনতে যিহেতু ভাবিছিলোঁ সেইকাৰণে ইয়াত সোমাই আহিলোঁ এনেই সেৱা কৰিলোঁ আৰু ইয়াতে বন্ধ আছিল মন্দিৰৰ পৰা আহিলোঁ তাৰপিছত ভাবিলোঁ মই ইয়াৰ কাৰণে অকণ পায়স বনাওঁ সেইকাৰণে পায়স বনাবলৈ লৈছোঁ সেয়া তাৰপিছত আজি মই আকৌ পায়সটো বনাম এনেকৈ ক'লা চাউল দি বনাম ক'লা চাউল আমি সেই অৰ্কিড যাওঁতেই আনিছিলোঁ তেতিয়াও সেই বানকাঁহীত আমি ক'লা পায়সটো খাইছিলোঁ খাই বৰ ভাল লাগিছিলে ভাবিলোঁ ক'লা চাউলো আছে সেইকাৰণে বোলো এনেকৈ পায়স অকণমান বনাওঁ তাৰ কাৰণে সিও ভালেই পায় বাৰু আমাৰ মায়ে বনাইছে দেই লোকেল চিকেন কি ধুনীয়া বনাইছে কালাৰ দেখো কালাৰ এতিয়া আমি গোটেইকেইটাই খাবলৈ বহি লৈছোঁ আৰু ধুনীয়াকৈ খালোঁ চিকেনটো খুবেই টেষ্টি বনাইছিলে আৰু সি যে পিন্ধি আছে কাপোৰযোৰ এইবাৰ বাৰ্থডে বুলি মই তাক সেইযোৰে দিছোঁ গৰম যিহেতু গৰমত পিন্ধিব পৰাকেই দিছোঁ খাই বৈ ৰেষ্ট ল'লোঁ আৰু আবেলি একেবাৰে চাহ কাপৰ লগত এয়া পায়স উলিয়াই লৈছোঁ খাবলৈ কি যে টেষ্টি হৈছিলে মোৰ পায়সৰ ৰেচিপি বহুত দিনতে এটা দি থোৱা আছে আপোনালোকে যদি বিচাৰে সেইটো চাই বনাব পাৰিব ইমানে টেষ্টি হৈছিলে নহয় ক'লা চাউলৰ পায়স বনাই মই প্ৰথমবাৰ বনাইছোঁ হ'লেও কিন্তু টেষ্টি হৈছিলে আৰু সিও খাই খুবেই ভাল পালে আমিও খুব ভাল পালোঁ এতিয়া ধুনীয়াকৈ খাই বৈ হ'ল আৰু মই ঘৰলৈ যাওঁ ঘৰত পিন্ধা ড্ৰেছেই ঘৰলৈ যাওঁগৈ আমাৰ একদম ঘৰৰ ওচৰতে হয় 10 মিনিটমানহে লাগিব আৰু ঘৰত মই ঢেৰ ভিডিঅ' কৰি থৈছোঁ সকলোবোৰ দিম আজিলৈ আহিছোঁ বাই বাই